মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ 13 মাৰ্চতে অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 13 মাৰ্চত কোকৰাঝাৰত কেইবাটাও অনুষ্ঠানত ভাগ ল'ব প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া অসমৰ চাহ শ্ৰমিকক ভূমিপট্টা দিয়া হ'ব 14 মাৰ্চৰ পুৱা প্ৰধানমন্ত্ৰী শিলচৰলৈ যাব শিলচৰ গুৱাহাটীৰ মাজৰ এক্সপ্ৰেছ হাইৱেৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে মুম্বাই আৰু পুনেৰ হাইৱেৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই ঘাইপথ শিলচৰৰ বাবে নিৰ্মাণ কৰিবলগীয়া উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 14 মাৰ্চৰ দিনা ৰাতিপুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া শিলচৰলৈ যাব সিদিনাখনে শিলচৰ আৰু গুৱাহাটীৰ মাজত আমি নিৰ্মাণ কৰিব বিচৰা 22,000 কোটি টকা ব্যয়েৰে এক্সপ্ৰেছ হাইৱেটোৰ আমি আধাৰশিলা স্থাপন কৰিম এই এক্সপ্ৰেছ হাইৱেটো মুম্বাই আৰু পুনাৰ আদৰ্শৰে ইয়াৰ ব্যৱস্থা বা ইয়াৰ কনচেপ্ট কৰা হৈছে এই হাইৱেটো দি আমি শিলচৰৰ পৰা গুৱাহাটীলৈ 4.5 ঘণ্টাৰ ভিতৰত আহিব পাৰিম সিদিনাখনে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলচৰ চহৰৰ বাবে আমি নিৰ্মাণ কৰিব বিচৰা উৰণীয়া সেতুৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 মাৰ্চতে অসমলৈ আহিব 13 মাৰ্চত তেখেতে কোকৰাঝাৰতো কেইবাটাও অনুষ্ঠানত ভাগ ল'ব আৰু 13 মাৰ্চৰ সন্ধিয়া অসমৰ চাহ শ্ৰমিকসকলক অন্ততঃ যিমানখিনি পাৰোঁ আমি মাটিৰ পট্টা লেবাৰ লাইনৰ ওপৰত মাটিৰ পট্টা তুলি দিবলৈও চেষ্টা কৰিম